সকলোকে বহুত বেছি নমস্কাৰ জনাইছোঁ আৰু আহি পালোঁ মই স্কুলৰ পৰা একচুৱেলি শাক পাচলি বজাৰ কৰিব আহিছিলোঁ কাৰণ এই ভাইটিটো আপোনালোকে আগত দেখিছে মই এবাৰ আগত ফটো দিছিলোঁ বা মাজে মাজে ভিডিঅ'ত ওলাই বাৰু এই ভাইটিটোৰ এটা বিশেষত্ব মোৰ ভাল লগা বিষয়টো খুব বেছি ভাল লাগে কিয় তাক যেতিয়াই মই পইচা দিবলৈ লওঁ এখন দেখিছে আপোনালোকে স্কেনাৰখন সদায় ইয়াত ওলাই জয় জুবিন দা মানে জুবিন দা নথকাৰ পিছত নহয় তাৰ আগৰ পৰাই সি ইয়াতে জয় জুবিন দা লিখে আৰু ইয়াতে আপোনালোকে স্কেনাৰটোত চাব পাব দেখিছেনে বাৰু জয় জুবিন দা লিখাই আছে তো মই এদিন তাক সুধিছোঁ অ' ভাইটি জয় জুবিন দা ওলাইছে যে যেতিয়া মই পইচা দিব লৈছোঁ তেতিয়া কৈছে নহয় বাইদেউ জুবিন দা আচলতে জুবিন দাক ইমানেই বেছি সি ভাল পায় যাৰ কাৰণে সি জয় জুবিন দা লিখিলে কিন্তু অতি দুৰ্ভাগ্য আমাৰ কাৰণে গোটেই অসমবাসীৰ কাৰণে বৰ্তমান যিহেতু জুবিন দা নাই বোলা বস্তুটো আচলতে ভাবিব নোৱাৰি ক'বও নোৱাৰি যেতিয়া কওঁ তেতিয়াই মানে কিবা এটা আৱেগিক খুন্দা মাৰি দুখ লাগে তো কথাটো ক'বৰ কাৰণে মই আৱেগিক হৈ গৈছোঁ পটককৈ আজি ইয়াত আহিলোঁ আপোনালোকক মই দেখুৱাম চাওক এফালে ইয়াত যদি চাই এতিয়া ওচৰতে আছে ভাইটি চাওক ইয়াতো লিখা আছে জয় জুবিন দা আমাক ন্যায় লাগে জাষ্টিছ ফৰ জুবিন দাক গতিকে আমি কিমান চিঞৰিম যে আমাক জাষ্টিছ দিয়ক আমাৰ জুবিন দাক ন্যায় দিয়ক এই কথাটো আচলতে চিঞৰি চিঞৰি মানুহে হাহাকাৰ কৰিছে ভাইটি কি ক'বা এই ক্ষেত্ৰত কোৱাচোন আমাক এতিয়া ন্যায় লাগে প্ৰথম কথা হয় যিখিনি মানে হৈ গ'ল জুবিন দাৰ লগত জুবিন দা আমাৰ আপোন আছিলে এতিয়া আমাৰ আপোন হৈ আছে কাৰণ ইয়াত আমাৰ সময় আছে তেওঁৰ লগতে যিখিনি হৈ গ'ল সেইখিনি এতিয়া সম্পূৰ্ণ আমাৰ ন্যায় লাগে আচলতে যি হৈ গ'ল সেইখিনি বহুত বেছি বেয়া হ'ল আৰু কি হ'ব গৈ আছে সেইটোতো আমি একো ক'ব নোৱাৰোঁ গতিকে আমি মাত্ৰ চিঞৰিব পাৰোঁ আমি মাত্ৰ ক'ব পাৰোঁ আমাক ন্যায় লাগে আৰু জুবিন দাই সঁচাকৈ ন্যায় পাওক যিদিনাখনি জুবিন দাই ন্যায় পাব সেইদিনাখন সঁচাকৈ কৈছোঁ এতিয়া আবতৰীয়া আমাৰ ইয়াত দেৱালী হ'ব এইবাৰতো দেৱালী সকলোৱে কৈছে যে আমি ফটকা নুফুটাওঁ বম নুফুটাওঁ আমি কেৱল মাটিৰ চাকি জ্বলাম য'ত নেকি জুবিন দাৰ আত্মাৰ সদগতি কাৰণে আচলতে জুবিন দাৰ আত্মাৰ সদগতি বুলিয়ে নাথাকে কাৰণ জুবিন দা নিজে এজন ভগৱান আছিলে তেওঁ ইতিমধ্যে সদগতি হৈছেই কিন্তু যিসকলে যাৰ কাৰণে এনেকুৱা এটা সত্তা হেৰুৱালোঁ যাৰ কাৰণে আমাৰ আৱেগক আমি হেৰুৱাইছোঁ সেইসকলে শাস্তি পাব লাগিব কিয় হ'ল কি কাৰণে হ'ল সেইখিনি আমি একেবাৰে নাজানো গতিকে মোৰ এইটো বেলেগ ভিডিঅ' নহয় আপোনালোকে শ্বেয়াৰ কৰি দিব কাৰণ প্ৰত্যেকৰে হৃদয়ত চাওক আজি এজন ভাইটিয়ে দোকান দি ইয়াত যদি এনেকৈ লিখিব লগা হৈছে ইয়াতকৈ দুখৰ কি কথা থাকিব পাৰে কেৱল জয় জুবিন দা লিখক তাত আমাৰ ক'ব লগা একো নাই কিন্তু এই শব্দখিনি লিখিব লগা হৈছে অন্তৰত সঁচাকৈ অসমীয়া হিচাপে জুবিন দাৰ অনুৰাগী হিচাপে দুখ পাইছোঁ ধন্যবাদ